অগ্রগতি পক্ষী রাজত উঠি মই এতিয়া আমাৰ দশম শ্ৰেণী নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা সুধিব বিচাৰিছোঁ, বিশেষকৈ দশম শ্ৰেণী দেই, কেইঘণ্টাকৈ পঢ়ি আছা? দিনটো কেইঘণ্টাকৈ পঢ়ি আছা? হা 6 ঘণ্টা। আৰু স্কুল বন্ধ দিনত কেইঘণ্টা? হা মই আজি এটা ল'ৰাৰ কথা কওঁ। এই ল'ৰাটোৱে 16 ঘণ্টা কিমান পৰিশ্ৰম কৰিছে মই কৈ দিম হা। 16 ঘণ্টা। 16 ঘণ্টাৰ ভিতৰত প্ৰায় 4 ঘণ্টা সাগৰত সাঁতুৰিছে, নন ষ্টপ, ৰোৱা নাই। আৰু 180 কিলোমিটাৰ চাইকেল চলাইছে। 180 কিলোমিটাৰ বুলি কয় ইয়াৰ পৰা চাগে বৰঝাৰ বিমানবন্দৰ পাই যাবগৈ। তাৰপিছত তেওঁ 42 কিলোমিটাৰ দৌৰিছে, নন ষ্টপ, মানে ইয়াত কোনো সাঁতোৰা, চাইকেল চলোৱা আৰু এই যে দৌৰা তো ৰোৱা নাই। 42 কিলোমিটাৰ দৌৰটো কিমান হ'ব বাৰু? নগাঁৱৰ মৰিগাঁৱতকৈ বেছি হ'ব অকণমান। দৌৰিছে, বুজি পাইছা? আৰু দৌৰি পেলাই তেওঁ এটা বিশ্বৰ এটা বিখ্যাত খিতাপ অৰ্জন কৰিছে, সেইটো হৈছে আইৰণমেন ভিয়েটনাম। মই কাৰ কথা কৈছোঁ কোৱাচোন বাৰু? এই ল'ৰাজন কোনে জানা বাৰু? কোন নজানা? নন্দিল বিশ্ব শৰ্মা, আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ল'ৰা। মুখ্যমন্ত্ৰী বুলি ক'লে বা তেওঁৰ ল'ৰা ছোৱালী বুলি ক'লে আমাৰ এনেকুৱা এটা ধাৰণা হয় যে এইবিলাক মানুহৰ জীৱন বৰ সুখী, হয়নে বাৰু? খুব আৰামত থাকে। কিন্তু আমি তেওঁলোকে কিমান পৰিশ্ৰম কৰিব পাৰে সেই কথাটো আমি অনুমান কৰিব নোৱাৰোঁ। অত্যন্ত পৰিশ্ৰম কৰিব পাৰিলেহে মানুহে শিখৰ উঠিব পাৰে। এতিয়া মই এটা কথা শুনিছোঁ, মই যেতিয়া কওঁ আমাৰ ল'ৰা ছোৱালীবিলাকে 14 ঘণ্টা পঢ়িব লাগে, বহুত সময় পঢ়া বুলি ভাবে, ইমান কষ্টকৰ, হয় নহয় কোৱাচোন বাৰু? মানে এনেকুৱা 14 ঘণ্টা টেবুলত বহি কিতাপ পঢ়ি থকাটো ইমান টান কাম বুলি ভাবে, মানে ভাবিব নোৱাৰি আৰু। কিন্তু সেই ল'ৰাটোৱে 14 ঘণ্টা পৰিশ্ৰম, সাঁতুৰিছে, দৌৰিছে, চাইকেল চলাইছে, 16 ঘণ্টা নন ষ্টপ। 16 ঘণ্টা 8 মিনিট কিমান সময়, বুজি পাইছেনে বাৰু? কিমানখিনি কৰিবলৈ, কিমানখিনি আগবাঢ়িবলৈ হ'লে চবচে প্ৰথম কি লাগিব কোৱা? কি লাগিব? এটা মন থাকিব লাগিব। মনটো থাকিব লাগিব। আৰু এইটো নহয় যে সেই কামটো অকল হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰাইহে কৰিব পাৰিছে, আমি কৰিব নোৱাৰিম। যাৰ মন থাকে, যাৰ অতি উচ্চ শিখৰ কিবা এটা পাবলৈ আশা থাকে, সেই মানুহে চব কাম কৰিব পাৰে। কিন্তু আমি সাধাৰণতে তাৰ বিপৰীতে থিয় দিওঁ। আমি চব মুহূৰ্ততে আমি চব মানে কি এনেকুৱা লাগে যে কামবোৰ, নিজৰ কামবোৰে যেন লোকৰ কাৰণে কৰি আছোঁ, আনৰ কাৰণেহে যে কিবা এটা কৰিছোঁ। মই যদি সুধোঁ প্ৰয়োজন নাই পঢ়া বা পঢ়িছোঁ, সেইটো যেন আমাৰ কাৰণেহে পঢ়িব লাগে। অৰ্থাৎ আমি আমাৰ নিজৰ জীৱনটোৰ কাৰণে এটা কঠিন সংগ্ৰামৰ মাজেদি আটাইতকৈ ভাল এটা বস্তু পাবলৈ আমাৰ মন মগজুত নাথাকে। সেইকাৰণে আমি যুগে যুগে আমাৰ সমাজখন পিছুৱাই গৈ থাকে। আৰু তৰপে তোমালোকে তেনেকৈ আগৰ লাইনবোৰ লৈ ল'বা, যিবোৰ মানুহে জীৱনটো বিফলতাৰে শেষত পৰিপূৰ্ণ হৈ যায়। গতিকে মই আজি এই শেষৰ সময়খিনিত মই আশা কৰিছোঁ যে জীৱনৰ সাৰ্থকতা বহুত ডাঙৰ বস্তু, আৰু তাৰ সমান আনন্দ নাই। কিন্তু তাৰ আগত বহুত পৰিশ্ৰম কৰিব লাগিব। বিনা পৰিশ্ৰমে একো নাপায়, বিনা পৰিশ্ৰমে। আৰু সাফল্যৰ কোনো শ্বৰ্টকাট নাই, বুজি পাইছা? এইখিনি কৰিবৰ কাৰণে কণ্টিনিউ 6-8 মাহ, সীমা তাতকৈ বেছি সময় অভ্যাস কৰি আছিলে।
আইৰণ মেন ভিয়েটনাম, সেই কিতাপটো বিশ্বৰ যিটো বহুত দামী কিতাপ, সেইটো পাবলৈ কাৰণে 8-9 মাহ ধৰি তেওঁ কঠোৰ পৰিশ্ৰম কৰি আছিলে। মই কথাখিনি মই নিজেই কোৱা নাই, যে তেওঁৰ নন্দিল বিশ্ব শৰ্মা যেতিয়া সেইখিনি উপনীত হ'ল, তেতিয়া বাপেক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্ট লিখিছিলে। বাপেক হিচাপে লিখিছিলে, মুখ্যমন্ত্ৰী হিচাপে লিখা নাই। আহে দিন যায় দিন বিরাম বিহীন, আহে দিন যায় দিন বিরাম বিহীন, উড়ন্ত মনে মোৰ। মই আশা কৰিছোঁ তোমালোকে ফেচবুক বা টুইটাৰত এইখিনি বিচাৰি ল'লে তোমালোকে পঢ়িবা। অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথা হিচাপে নহয়, এজন বাপেকে এজন সন্তানৰ সাফল্যত আনন্দ পাই যি কথাখিনি কৈছে সেইখিনি পঢ়িবা। হ'ব, ঠিক আছে, ধন্যবাদ।